নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 5.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিম এতিয়া চাও আহাচোন আমাৰ ইয়াতে কি প্ৰশ্ন দিছে ইয়াতে দিয়া আছে এখন বিদ্যালয়ৰ মুঠ 720 জন ছাত্ৰ ছাত্ৰীৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পাই চিত্ৰৰ তথ্যখিনি প্ৰদৰ্শন কৰা আমাৰ কি দিয়া আছে শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে তালিকা দিয়া আছে এই তালিকাৰ সহায়ত আমি কি কৰিব লাগিব এটা পাই চিত্ৰ অংকন কৰিব লাগিব আমি কি জানো যে পাই চিত্ৰ অংকন কৰিবলৈ হলে আমাক কি লাগিব কেন্দ্ৰীয় কোণৰ মানবোৰ লাগিব গতিকে আমি প্ৰথমতে কি কৰিব লাগিব কেন্দ্ৰীয় কোণৰ মানবোৰ উলিয়াব লাগিব ইয়াতে আমাক ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ সংখ্যা কিমান দিছে 120 মুঠ কিমান আছিলে মুঠ আছিলে 720 মানে 120/720 আমি প্ৰথমতে কি উলিয়াব লাগিব প্ৰথমতে আমি অনুপাতখিনি উলিয়াই লম সপ্তম শ্ৰেণীৰ কিমান হ'ব 140/720 অষ্টম শ্ৰেণীৰ 200/720 নৱম শ্ৰেণীৰ 80/720 দশম শ্ৰেণীৰ 180/720 এতিয়া কি পালে আমি অনুপাত কেইটা পাই গলো এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগিব কেন্দ্ৰীয় কোণৰ মান উলিয়াব লাগিব কেন্দ্ৰীয় কোণৰ মান উলিয়াবলৈ কি কৰিব লাগিব যি অনুপাতটো পালো সেই অনুপাতৰ লগত আমি কিমান পূৰণ কৰিব লাগিব 360 ডিগ্ৰী 120/720 into 720 into 360 ডিগ্ৰী এইটো আমি 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 6 গুণ 12 2 ৰ হৰণ কৰিলে 360 360 কেনসেল হয় ইয়াতে থাকিলে 60 ডিগ্ৰী নেক্সট 140/720 into 360 ডিগ্ৰী ইকুৱেল 2 ৰে হৰণ কৰিলে থাকিব 70 এটুক 2 ৰে হৰণ কৰিলে থাকিব 360 কেনসেল গৈ থাকিলে 70 ডিগ্ৰী নেক্সট আহিব 200/720 into 2 ৰে হৰণ কৰিলে থাকিলে 100 এটো 2 ৰে হৰণ কৰিলে থাকিলে 360 কেনসেল গৈ থাকিলে 100 ডিগ্ৰী নেক্সট 80/720 into 360 ডিগ্ৰী 2 ৰে হৰণ কৰিলে থাকিলে 40 এটো থাকিলে 360 কেনসেল গৈ থাকিলে 40 ডিগ্ৰী 180/720 into 360 ডিগ্ৰী equal to 360 by থাকিলে আমাৰ 90 আমি কি পালো কেন্দ্ৰীয় কোণৰ যোগবোৰ পাই গলো ষষ্ঠ শ্ৰেণীৰ কাৰণে 60 ডিগ্ৰী সপ্তমৰ কাৰণে 70 ডিগ্ৰী অষ্টমৰ কাৰণে 100 ডিগ্ৰী নৱমৰ কাৰণে 40 ডিগ্ৰী আৰু দশমত কি পালো 90 ডিগ্ৰী এতিয়া কি হল আমি কেন্দ্ৰীয় কোণবোৰ পালো এটা ইয়াৰ সহায়ত আমি কি কৰিব লাগিব পাই চিত্ৰ অংকন কৰিবলৈ প্ৰথমতে আমি কি কৰিম যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকিম
প্ৰথম কোণটো আমাৰ কিমান আছিলে 60 ডিগ্ৰী নেক্সটটো আছিলে 70 ডিগ্ৰী নেক্সটটো আছিলে 100 ডিগ্ৰী নেক্সটটো আছিলে 40 ডিগ্ৰী আমাৰ কোন কেইটা অকা হৈ গল 60 ডিগ্ৰী আছিলে ষষ্ঠ মান 60 ডিগ্ৰী আছিলে 70 ডিগ্ৰী 100 ডিগ্ৰী নেক্সট আছিলে 40 ডিগ্ৰী এটো আছিলে 90 ডিগ্ৰী শ্ৰেণী কেইটা লিখি দিছো ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী নৱম শ্ৰেণী এইটো হয় দশম শ্ৰেণী পাই চিত্ৰ আমি পাই চিত্ৰটো পাই গলো এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে দিছে কোনো এটা শ্ৰেণীৰ 180 জন ছাত্ৰ-ছাত্ৰীৰ গল্প উপন্যাস সাধু কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ এটা বৃত্তচিত্ৰ অংকন কৰা হৈছে চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াতে আমাক কি দিয়া আছে এটা পাই চিত্ৰ দিয়া আছে ইয়াৰ সহায়ত আমি কি কৰিব লাগিব কেইটামান প্ৰশ্নৰ উত্তৰ কৰিব লাগিব কিমানজন ছাত্ৰ-ছাত্ৰী উপন্যাস পঢ়ি ভাল পায়
আমাৰ উপন্যাসত কোনটো দিয়া আছে উপন্যাস এইটো ৰঙত কোনটো আছে 60 ডিগ্ৰী তো উপন্যাস কিমানজন ছাত্ৰ ছাত্ৰীয়ে ভাল পায় আমি উলিয়াইছো উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ পাইচিটোত কিমান আছে উপন্যাস পঢ়ি ভাল পোৱা 60 ডিগ্ৰী কিমানৰ ভিতৰত 60 ডিগ্ৰী 360 ৰ ভিতৰত 60 ডিগ্ৰী কি ভাল পায় উপন্যাস পঢ়ি ভাল পায় আৰু আমাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছিল মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছিল 180 গতিকে আমি কি কৰিব লাগিব 180 ৰ লগত পূৰণ কৰিব লাগিব 30 জন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায় এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতো কি দিছে আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কি পঢ়ি ভাল পায় আৰু কিমান জন ইয়াতে চোৱাচোন এই পাই চিত্ৰত আটাইতকৈ বেছি ভাগ কোনটো আছে 90 ডিগ্ৰী সকলোতকৈ ডাঙৰ ভাগটো কিমান আছে 90 ডিগ্ৰী আমাৰ কি হৈছে আটাইতকৈ বেছি কোনটো পঢ়ি ভাল পায় 90 ডিগ্ৰী কোনটো হয় 90 ডিগ্ৰী এইটো ৰংটো আমি মিলাই চাইছো কত হয় গল্প তাৰ মানে গল্প পঢ়ি আটাইতকৈ বেছি ভাল পায় আৰু লগতে কি কৈছে কিমান জনে ভাল পায় এতিয়া আমি কি লিখিম আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে গল্প পঢ়ি ভাল পায় এতিয়া উলিয়াব লাগিব কিমান জন ছাত্ৰ ছাত্ৰী ভাল পায় গল্প কিমান জনে পঢ়িছিলে গল্প পঢ়িছিলে 90 জনে গল্প পঢ়ে গতিকে 90 মানে কিমানৰ ভিতৰত 90 360 ৰ ভিতৰত 90 360 ভাগৰ 90 ডিগ্ৰী কি পঢ়ে গল্প পঢ়ে আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিলে 180 এতিয়া আমি কেনসেল কৰিম 2 ৰে কেনসেল গলে এটা 180 এটা 2 ৰে ভাগ কৰিলে 45 এটা 180 কেনসেল গৈ কিমান থাকিলে আমাৰ 45 গতিকে 45 জন ছাত্ৰ ছাত্ৰীয়ে গল্প পঢ়ি ভাল পায় গল্প পঢ়ি ভাল পায় এতিয়া পালো এটা নেক্সট প্ৰশ্নটোলৈ আহিছো কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান কবিতা আৰু আত্মজীৱনী এটা কবিতা কি আছে এইটো ৰঙত কোন আছে 72 আৰু আত্মজীৱনী কোনটো 80 ডিগ্ৰী গতিকে 72 ডিগ্ৰী আৰু 80 ডিগ্ৰী কি পঢ়ে আমাৰ কবিতা আৰু আত্মজীৱনী কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে 72 আৰু 80 ডিগ্ৰী 72 প্লাস 80 কিমানৰ ভিতৰত 360 ৰ ভিতৰত পূৰণ
180 জন এটো কিমান হ'ব কিমান আছে 72 প্লাস 80 কৰিলে কিমান হ'ব 152 by 360 এতিয়া আমাৰ 2 ৰে হৰণ কৰি চাম 2 7 গুণ 14 2 6 গুণ 12 2 হলে 18 2 7 গুণ 14 2 6 গুণ ঠিক আছে 76 জন ছাত্ৰ ছাত্ৰীয়ে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পায় এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ফলৰ বাগিচা এখনত থকা গছৰ সংখ্যা এনে ধৰণৰ আম 30 জোপা কঁঠাল 50 জোপা মধুৰিআম 20 জোপা মুঠ 100 জোপা প্ৰতিটো ভাগৰ কেন্দ্ৰীয় কোণৰ পৰিমাণ নিৰ্ণয় কৰাৰ লগতে তথ্যখিনিৰ এখন পাই চিত্ৰ অংকন কৰা আমাক কি অংকন কৰিব দিছে পাই চিত্ৰ কোৰ পৰা আমাক যি তালিকাখন দিছে এই তালিকাৰ পৰা এই তথ্যখিনিৰ পৰা আমি কি কৰিব লাগিব পাই চিত্ৰ অংকন কৰিব লাগিব পাই চিত্ৰ অংকন কৰাৰ আগতে আমি কি উলিয়াব লাগিব আমি কেন্দ্ৰীয় কোণৰ জোখ উলিয়াব লাগে তাহাচন চা আমি কেন্দ্ৰীয় কোণৰ জোখ উলিয়াম ইয়াতে আমাৰ গছৰ নাম কি দি আছে আম কঁঠাল মধুৰিআম এটা আমি প্ৰথমতে কি উলিয়াব লাগিব অনুপাত অনুপাতটো আমাৰ কেনেকৈ উলিয়াম 30 মুঠ গছ কিমান জোপা আছিলে 100 জোপা 30 by 100 নেক্সট হ'ব 50 by 100 নেক্সট হ'ব 20 by 100 এতিয়া আমি অনুপাত পালো আমি নেক্সট কি উলিয়াব লাগিব কেন্দ্ৰীয় কোণৰ মান উলিয়াব লাগিব আমি কি জানো কেন্দ্ৰীয় কোণৰ মান উলিয়াবলৈ আমি কি কৰিব লাগে অনুপাতৰ লগত 360 ডিগ্ৰী পূৰণ কৰিব লাগে 360 ইয়াৰ লগত আমি 360 ডিগ্ৰী পূৰণ কৰি দিম জিৰ'বোৰ কেনসেল হৈ গ'ল কিমান থাকিলে আমাৰ আহিলে 108 ডিগ্ৰী নেক্সট হ'ব 50 by 100 180 degree 20 by 100 into 360 degree 0 0 0 এটা হলে 108 ডিগ্ৰী নেক্সট হল 180 ডিগ্ৰী নেক্সট হল 72 ডিগ্ৰী আমি এই কেন্দ্ৰীয় কোণৰ সহায়ত আমি কি কৰিব লাগিব আমি পাই চিত্ৰ অংকন কৰিব লাগিব পাই চিত্ৰ অংকন কৰিবলৈ প্ৰথমতে আমাক কি লাগিব এটা বৃত্ত কোণমান যন্ত্ৰৰ সহায়ত প্ৰথমটো কিমান আছিলে 108 ডিগ্ৰী হল নেক্সট আছিলে 180 ডিগ্ৰী
আমাৰ তিনিটা কোণ আছিলে প্ৰথমটো আছিলে 108 ডিগ্ৰী নেক্সটটো আছিলে 180 ডিগ্ৰী নেক্সটটো আছিলে 72 ডিগ্ৰী আৰু কি নাম আছিলে প্ৰথমটো আছিলে আম গছ কঁঠাল গছ মধুৰিআম গছ আম লিখি দিছো এইটো আছিলে কঁঠাল এইটো আছিলে আমাৰ অংকন কৰিবলগীয়া পাইচিত্ৰ আজিৰ অংশত আমাৰ এইখিনি পৰৱৰ্তী অংশত আমি আলোচনা কৰিম সম্ভাৱিতা আমাৰ অনুশীলনী 5.2 আজি সম্পূৰ্ণ হ'ল এতিয়া আমি নেক্সট কি শিকিম সম্ভাৱিতা পৰৱৰ্তী অংশত আমি সম্ভাৱিতাৰ বিষয়ে আলোচনা কৰিম আজিৰ অংশত এইখিনি ধন্যবাদ